2019 চনৰ অক্টোবৰ মাহ আৰু 2019 চনৰ অক্টোবৰ মাহতে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰীজনে কৈছিলে যে মই ৰাজ্যৰ প্ৰতিটো অঞ্চললৈ চাইকেল চলাই যাম আৰু চাইকেল চলাই গৈ প্ৰত্যেকটো ৰাস্তা মই পৰিভ্ৰমণ কৰিম আৰু গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সঁচাকৈ কাম কৰিছে নাই সেয়া 2019 চনৰ অক্টোবৰ মাহৰ পৰা আমি চাম। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে 8 মাহ হ'ল আপোনাৰ চাইকেল চলোৱা সেই ৰাস্তাখিনি কলৈ গ'ল? আপুনি চাইকেল লৈ ৰাস্তালৈ আহিলে নাই? এতিয়া আপোনাক আপুনি চাইকেল চলাই নহাকৈ এটা পথ দেখুৱাম, যিটো পথ কোনোবা গাঁৱৰ পথ নহয়, এইটো হৈছে দুলীয়াজান নগৰৰ মাজমজিয়াৰ মূল যিচোৱা পথ, 4.5 কিলোমিটাৰ যিচোৱা মূল পথ, সেই পথ চোৱাৰ দৃশ্য দেখুৱাই আছে। এখন বাহন পাৰ হৈ গৈছে আৰু এখন বাহন পাৰ হৈ যাব, মই দেখুৱাম। এয়া পথ নে পুখুৰী, এয়া পথ নে ফিচাৰী, এয়া এবাৰ চাই লওক। এখন বাহন আপুনি চাওক, প্ৰায় 24 কোটি টকা ব্যয় কৰা এটা ৰাস্তা, 24 কোটি টকা 2012 চনত ব্যয় কৰা এটা ৰাস্তা। এই মানুহজনক আপুনি চাওক, স্কুটিখনৰ চকাটো কিমানলৈকে গৈছে আপুনি সমাই। আৰু এখন বাহন আহিব, আপুনি প্ৰথমতে ছবিখিনি চাই লওক। এই ছবিখিনি চাই লওক, 24 কোটি টকীয়া ৰাস্তাটো দেখুৱাই আছোঁ অসম চৰকাৰৰ। এয়া অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ 24 কোটি টকীয়া পথ। এইটো পইচাটো শুনিছে নিশ্চয় ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনি এই পথ চোৱাৰ মূল্য 24 কোটি টকীয়া পথ আপোনাৰ। আপুনি সোধক ডিব্ৰুগড়ৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাক, আপুনি সোধক যিখিনি কনিষ্ঠ অভিযন্তা আছিলে যে 24 কোটি টকীয়া ৰাস্তা এইটো নেকি? এয়া 24 কোটি টকীয়া এটা পথ, তাকো মূল যিটো পথ, মই আকৌ এবাৰ কৈছোঁ, যিটো মূল পথ। আৰু এটা দেখুৱাইছোঁ পুখুৰী, ইয়াত খুটি পুতি দিছে, মানে এইফালে কোনো যাব নোৱাৰিব। এই চোৱা মূল পথ আপোনালোকক দেখুৱাই আছোঁ। মূল পথ চোৱাত পুখুৰী এই মুহূৰ্তত মোৰ সতীৰ্থ বিশ্বই দেখুৱাই আছে। মূল পথ চোৱাত পুখুৰী আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল আপোনাৰ বিভাগ, মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখুৱাই আছোঁ। আপুনি যিখিনি বিষয়া কৰ্মচাৰীলৈ কাম কৰিছে, সেই বিষয়া কৰ্মচাৰীখিনিয়ে যিখন জিলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা, তাৰ গড়কাপ্তানি বিভাগে কি কাম কৰিছে এবাৰ চাওক। যিখন জিলাৰ মূল মানুহজন হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, তাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD, জুনিয়ৰ ইঞ্জিনিয়াৰ বৰবাবু, হেড এছিষ্টেণ্টে কি কাম কৰিছে চাওক। এতিয়া 24 কোটি টকাটোৰ এবাৰ ৰহস্য শুনক। 24 কোটি টকাটো কোনে দিছিল? মই ৰূপমক বিচাৰিম, প্ৰথমতে ৰূপমক বিচাৰিম, তাৰপিছত মই মটক যুৱ সন্মিলন চমুকৈ ৰূপম এইফালে আহিলে ভাল হয়। 24 কোটি টকাটো কোনে দিছিল, কোন বৰ্ষত দিছিল, কিমান কিলোমিটাৰৰ বাবে দিছিল, অসমৰ ৰাইজক কোৱা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব লাগে। চাওক, 2012 চনতেই অল ইণ্ডিয়া লিমিটেডে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক প্ৰায় 24 কোটি 32 লাখ টকা পুঁজি মুকলি কৰি দিছিল যে দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ পৰা টিপলিঙৰ পথছোৱা মেৰামতিৰ কাৰণে, ইয়াৰ নিৰ্মাণৰ কাৰণে। কিন্তু আজি আপোনালোকে চাওক, ডিব্ৰুগড় জিলাৰ 4জন উপায়ুক্ত সলনি হৈ গ'ল, অল ইণ্ডিয়া লিমিটেডৰ 4গৰাকীকৈ RC সলনি হৈ গ'ল, আৰু আজি তাৰিখলৈকে কিমান যে আপোনাৰ হিচাপকৈ গণি কৰিব নোৱাৰা মানে অল ইণ্ডিয়া লিমিটেডৰ আৰু আপোনাৰ গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী সলনি হোৱাৰ পিছতো এই 24 কোটি 32 লাখ টকাৰ পথটো আজিলৈকে নিৰ্মাণ সম্পন্ন নহ'ল। ইয়াতে অল ইণ্ডিয়া লিমিটেডৰ যিসকল অভিযন্তা আছে, গড়কাপ্তানি বিভাগৰ যিসকল অভিযন্তা আছে, যিসকল ঠিকাদাৰ আছে, ঠিকাদাৰ অভিযন্তাসকলে মিতিৰালি কৰি স্নেহ বন্ধনে তেওঁলোকৰ মিতিৰালিৰ প্ৰতি তেওঁলোকে গোটেই প্ৰকাৰকেইটা আচলতে খাই শেষ কৰিলে। তাৰ কাৰণে ৰাস্তাটো নিৰ্মাণ নহ'ল। সৰতা হেমচন্দ্ৰে বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই ৰাস্তাটো নিৰ্মাণ হ'ব লাগিব। ইতিমধ্যে অল ইণ্ডিয়া লিমিটেডৰ এই সৰ্ববৃহৎ পুঁজিটো দুৰ্নীতিগ্ৰস্ত হোৱা বুলি আমি অভিযোগ উঠাব আগৰ পৰা কৈ আহিছোঁ। তেৰজ গোৱালা ডাঙৰীয়াই আমাৰ প্ৰতিবাদ বিভিন্ন ধৰণৰ অভিযোগ উঠাৰ পাছত এতিয়া শেহতীয়াকৈ এই SBDৰ যিটো ফাণ্ডৰ পৰা তেওঁ 3 কোটি 48 লাখ টকা মুকলি কৰিছে, আমি আদৰণি জনাইছোঁ। কিন্তু হয়, কিন্তু 3 কোটি 48 লাখ টকাই কেনেকৈ 24 কোটি 32 লাখ টকা কৰিব নোৱাৰা কাম এটা কৰিব, আমি সেইটো সন্দেহ আছে। আৰু তেৰজ গোৱালা এগৰাকী ব্যৰ্থ বিধায়ক, ৰামেশ্বৰ তেলী পদূলিমূৰৰ ৰাজপথটো আজিলৈকে এনেধৰণৰ নিৰ্মাণ নোহোৱাৰ পিছত তেওঁ শুই আছে, নিদ্ৰামগ্ন, তেওঁ এতিয়া সন্ধানহীন হৈ আছে। গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, দুলীয়াজানবাসীৰ ৰাইজৰ আৱেগ অনুভূতিক, দুলীয়াজানবাসীৰ ৰাইজৰ জীৱন যন্ত্ৰণাক লৈ কিয় লৰা ধেমালি কৰি আছে? অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ববদ্ধতা নোহোৱাৰ কাৰণে আচলতে এই যে উদম মেলা গৌৰৱৰ বিষয়া কৰ্মচাৰীসকলে পকেটত পুঁজি ধন হ্ৰাস কৰিবলৈ সক্ষম হৈছে বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ। আৰু ইয়াৰ ওপৰত টাইমচন্দাই এজাহাৰ প্ৰদান কৰিম। এজাহাৰ ভিত্তিত আমি কোনো যাতে এজনো বিষয়া কৰ্মচাৰী কেলেংকাৰীত জড়িত বাচি যাব নোৱাৰে, তাৰ কাৰণে জেলৰ ভাত খুৱাবৰ কাৰণে আমি কিন্তু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জেলৰ ভাত, মই আকৌ কৈছোঁ, FIR সাজু হওক। যি ডিব্ৰুগড় গড়কাপ্তানি বিভাগৰ যিসকলে পইচা 24 কোটি ভগাই মেলি খালে, আপোনালোকৰ বাবে এজাহাৰ সাজু কৰিছে টাই আহোম ছাত্ৰ সন্থা, দুলীয়াজান আঞ্চলিক সমিতি আৰু মটক যুৱ সন্মিলন।
তেওঁলোকে ইতিমধ্যে এজাহাৰ ঠিক কৰিছে আপোনালোকে 24 কোটি টকা ক'ত খালে তাৰ হিচাপ আপোনালোকে দুলীয়াজানবাসীক দিব লাগিব মই অকণমান ছবি দেখুৱাই আকৌ মটক যুৱ সন্মিলনীৰ প্ৰতিনিধিৰ কাষলৈ আহিম এয়া মই আকৌ এবাৰ কৈছোঁ এই দৃশ্য দেখুৱাই আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এবাৰ চাওক এয়া দুলীয়াজানৰ মূল পথ এইটো দুলীয়াজানৰ মূল ৰাস্তা 24 কোটি টকা কোন কোন অইলৰ বিষয়ে খালে 24 কোটি টকা কোন কোন PWDৰ বিষয়ে খালে তাৰ তালিকাখন বনাই কৰে FIR দিয়া হ'ব আপোনালোকৰ ল'ৰা ধেমালি বেছি হ'ল তাৰ বাবে FIR দিব আৰু এই বিষয়াসকলক মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাতি নি সোধক যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিষ্ট্ৰিক্টত পইচা খাবলৈ মোৰ হাঁহটো ক'ত গোটালে 8 বছৰ এই কথাটো এবাৰ সোধক মই আপোনাৰ ওচৰলৈ আহিছোঁ ইয়ালৈ আহক আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে কি ক'ব বিচাৰিব আচলতে অইল ইণ্ডিয়াই পইচা দিয়ে শেষ নেকি তেওঁলোকে পইচা দি দিলে কাম তাতেই শেষ নেকি তেওঁলোকৰ চাওক আপোনাৰ দুলীয়াজানখন হ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ মানে গৃহ জিলা এই জিলাতে আছে তলিয়নগী অল ইণ্ডিয়া এই অল ইণ্ডিয়াত আমি 2012 চনতে আপোনাৰ 2012 চনতে পথ এটা নিৰ্মাণ কৰিব দিছে দুলীয়াজান মাজমজিয়াত থকা পথটো এই পথটো আজি বৃহৎ কেলেংকাৰী ইয়াত মানে হৈ আছে ইয়াত আপোনাৰ দুলীয়াজানৰ বিধায়ক তেজত গলা লগতে দুলীয়াজানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ লিক আমি বাৰম্বাৰ দাবী জনাৰ পিছতো আজিলৈকে এই পথটো হৈ নুঠিল ইয়াত অল ইণ্ডিয়াৰ ৰহস্যটো কি কিয় নহ'ল আজি তেখেতলোকে মিটিয়ালিকৈ এই ৰাস্তাটো মিটিয়ালি কোনে এইটো দুলীয়াজানৰ অল ইণ্ডিয়াৰ বিষয়ে জড়িত আছে লগতে বিধায়ক মহোদয় লগতে উপায়ুক্ত মহোদয় গৰাকী বিভাগ মহোদয় সকলো ইয়াত উত্তৰগতভাৱে জড়িত FIR দিব আমি নিশ্চয় ইয়াত আমি দুলীয়াজান টাইম ছাত্ৰ সন্থা আৰু মটৰ জৰ্চৰ সন্মিলনত নিশ্চয় এখন FIR দিম নিশ্চয় মই ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত মই আকৌ এবাৰ দেখুৱাইছোঁ পথছোৱা আপোনালোকে এবাৰ চাই লওক ইতিমধ্যে মই MOUখন অকণমান বিচাৰিম মই ৰূপমৰ পৰা MOUখন বিচাৰিম এইখন আছিলে MOU এইখন হৈছে MOU য'ত অইল ইণ্ডিয়া দুলীয়াজান আৰু গড়কাপ্তানি বিভাগ ডিব্ৰুগড় ইয়াত চুক্তি কৰিছিল য'ত উচ্চপদস্থ দুইটা প্ৰতিষ্ঠানৰ বিষয়া ইয়াত চাইন আছে ছিগনেচাৰ আছে এই MOUখন ডাষ্টবিনত পেলাই দিয়া হৈছে আৰু 24 কোটি টকা ভগাই পেলাই খোৱা হৈছে আমি আকৌ এবাৰ কৈছোঁ খুব বেছি 8 বছৰত যদি ইয়াত 10 কোটি টকা হয়তো খৰচ কৰা নাই অৰ্থাৎ বাকী 14.5 কোটি টকা কোনে খালে তাৰ হিচাপটো লাগে আৰু তাৰ বাবে FIR সাজু কৰা হৈছে মই এই গোটেই বাতৰিটো আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টেবুললৈকে লৈ যাব বিচাৰিছোঁ যোগেন মহান ডাঙৰীয়া নতুনকৈ ৰাজ্যিক গড়কাপ্তানি মন্ত্ৰী হৈছে আপোনাৰ টেবুললৈ লৈ যাব বিচাৰিছোঁ আপুনি যথেষ্ট এক্টিভ দেখুৱাইছে এক্টিভটো এইসকলক নাকি লগাই পেলাই দেখুৱাওক এক্টিভটো এইসকলক নিলম্বিত কৰি দেখুৱাওক এক্টিভটো এইসকলক জেলৰ ভাত খুৱাই দেখুৱাওক পইচাটো আপোনালোকে দিয়াই নাই পইচা দিছে অইল ইণ্ডিয়াই তাৰপিছতো আপোনালোকে পইচা খাবলৈ হাঁহটো ক'ত গোটালে 2 অইল ইণ্ডিয়াৰ বিষয়াসকলে পইচা দিওঁতে পাৰ্ট তেওঁলোকে অবজাৰভেশ্যন কৰাৰ পিছত যি তেওঁলোকৰ প্ৰগ্ৰেছ ৰিপৰ্ট তাৰপিছত পাৰ্টকৈ পইচা দিব লাগে তেতিয়াহ'লে প্ৰগ্ৰেছ ৰিপৰ্ট এয়া নেকি এয়া প্ৰগ্ৰেছ ৰিপৰ্ট নেকি অইল ইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীয়ে কওক এয়া প্ৰগ্ৰেছ ৰিপৰ্ট নেকি তে পইচাটো কোনে খালে তাৰ তালিকাখন অইল ইণ্ডিয়া দুলীয়াজানে দিব লাগে হোৱাইট পেপাৰত দিব লাগে দুলীয়াজান অইল ইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীয়ে কোনে পইচাটো খালে আৰু যদি পইচা অইল ইণ্ডিয়াই দিয়াৰ পিছত স্কুটিনিয়ে কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে যিটো ছ'চিয়েল ৰেছপন্সিবিলিটি ফাণ্ড বুলি কয় এই ফাণ্ডটো তেতিয়াহ'লে এনেকৈ হৰলুকি হৈ আছে অসমৰ ভিন্ন প্ৰান্তত তেওঁলোকে পইচা দিয়ে আৰু পইচা খোৱাৰ পিছত তেওঁলোক নিমাত থাকে তাৰমানে কোন বিষয়া ইয়াত জড়িত হৈ আছে এই কথাটো উলিয়াই লয় মই ব্ৰজেন গগৈক এবাৰ যদি পাওঁ সুধি মই সামৰিব বিচাৰিম এই বাতৰিটো 3বাৰ কৰিলোঁ প্ৰাগ নিউজে 2017 2019 আৰু 2020 কিন্তু চকু মেল খোৱা নাই অইল ইণ্ডিয়া আৰু ডিব্ৰুগড় গড়কাপ্তানি আৰু আচৰিত কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভাগটোত পইচা খাবলৈ সাহস গোটাইছে বিষয়াই এয়া হাস্যকৰ কথা আচলতে মই ব্ৰজেন গগৈ ডাঙৰীয়া আপোনাৰ পৰা বিচাৰিম আপুনি এই বাতৰি কৰিলে বহুবাৰ কি হ'ব ফলাফলটো আচলতে পইচা কোনে খাইছে বুলি ভাবে এই মুহূৰ্তত এটা কথা পুনৰ ক'ব লাগিব যিহেতু 2012 চনতে যিখন চুক্তি হৈছিল অসম চৰকাৰৰ গড়কাপ্তানি বিভাগ আৰু দুলীয়াজানৰ যিজন সেই সময়ৰ RC মুখ্য আৱাসিক বিষয়াৰ মাজত এখন চুক্তি হৈছিল আৰু সেই চুক্তি মৰ্মে তাত চুক্তিত উল্লেখিত আছে যে যেতিয়া এই ৰাস্তাটো বনোৱাৰ পৰ্যবেক্ষণ কৰাৰ পাছত টকাটো পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হ'ব আৰু শেষ পৰ্যায়লৈ দুইটা জইণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত এই টকাটো আচলতে মুকলি কৰি দিব লাগে কিন্তু আজি দুৰ্ভাগ্যজনক কথা 2012 চনতে অনুমোদিত এই টকাটো 24 কোটি 32 লাখ 45 হাজাৰ যিটো টকা এই টকাটো আজি পৰ্যন্ত শেষ হ'ল বুলি কোৱা হৈছে আৰু ৰাস্তা কিন্তু সেই একেই হৈ আছে পইচাটো শেষ হ'ল কাৰণেতো SOPD সিদ্ধান্তত আকৌ ভয়তে তেৰছ গোৱালে পইচা কেইটামান আনি ইয়াত বিলাই দিছে হয় এই মুহূৰ্তত সেই কথাখিনি মই তেৰছ গোৱালে এই কথাটো কিয় নধৰে পুনৰবাৰ ইতিমধ্যে তেৰছ গোৱালে সেই সময়ত লম্ফ জম্প কৰি আচলতে বিধানমণ্ডলৰ এটা দল ইয়াত পৰ্যবেক্ষণ কৰিবলৈ অনা হ'ল
তেওঁলোকে ৰাস্তা পৰ্যবেক্ষণ কৰিলে, কিন্তু তাৰ পাছত কি ৰিপৰ্ট দিলে, তাৰপাছত কি হ'ল, কি তদন্ত সেয়া কিন্তু আজিও জনা নগ'ল। তাৰ পৰৱৰ্তী সময়ত কিন্তু তেজছ গোহাঁই ডাঙৰীয়াই কৈছে যে SOPDৰ প্ৰমাণিত 3,48,00,000 টকা মই আনিছোঁ। হয়, নিশ্চয় মই এটা কথা কৈ শেষ কৰিব বিচাৰিছোঁ, এইটো বৰ ভাগ্যৱান ৰাস্তা। এই ভাগ্যৱান ৰাস্তাটো এইটো কাৰণে যে ইয়াত বিধানসভাৰ বিধায়িনী দল আহিছিল আৰু বিধায়িনী দলে ৰঙা চাহ আৰু ৰসগোল্লা খাই যিটো ৰিপৰ্ট দিলে, সেই ৰিপৰ্টটোৰ পিছত 3 কোটি টকা ইয়াত আহিছে। তেওঁলোকে তদন্ত কৰিব লাগিছিলে যে 24 কোটি টকা কোনে খালে। সেয়া নকৰাকৈ বিধায়িনী দলক অইল ইণ্ডিয়াত ৰাখিলে। অইল ইণ্ডিয়াত ৰখাৰ পিছত তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়া হ'ল। তেজছ গোহাঁই ডাঙৰীয়াই SOPD 3 কোটি টকা আনিলে, কাৰণ 2021 তেজছ গোহাঁই আকৌ টিকেট বিচাৰিব আৰু ৰাইজক ক'ব যে মই পইচা আনি ৰাস্তা বনাইছোঁ চাওক। তেওঁ এইটো মোৰ সাহ নহ'ল যে অইল ইণ্ডিয়াক নাকি লগাবলৈ, অইল ইণ্ডিয়াৰ পইচাকেইটাৰ ভেৰিফিকেশ্যন কৰিবলৈ তেওঁ কিন্তু কোনো তদন্ত দিব নোৱাৰিলে। এইজন বিধায়কে এতিয়া দুলীয়াজান চলাইছে, নামটো তেজছ গোহাঁই, আৰু এই দুলীয়াজানতে আছে কেন্দ্ৰীয় মন্ত্ৰী সাংসদ ৰামেশ্বৰ তেলীঘৰ। দুইজন মানুহে অইল ইণ্ডিয়াৰ পইচাকেইটাক নাকি লগাব নোৱাৰি গড়কাপ্তানি বিভাগক খাবলৈ দিলে আৰু চুপে চাপে থাকি বিধায়িনী দলক ইয়ালৈ আনি ভাতে মাংসই খুৱাই ইয়াৰ পৰা ৰিপৰ্টটো দি 3 কোটি টকা আনি দুলীয়াজানবাসীৰ ওচৰত আচলতে বাহ ল'ব বিচাৰিছে। হয়, সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।